গ্ৰাউণ্ড ভেৰিফিকেশ্যন দুটাই বস্তু হ'ব বিকজ খালি ড্ৰোন কৰিলেতো আমি মানে খালি ফটো পাওঁ কিন্তু সেইটো মানুহক কোন মানুহৰ মাটি আছে কাৰ দাগ নম্বৰ আছে কিমান পট্টা নম্বৰ আছে সেইটো মণ্ডলে গৈ পেলাই মানে সেইটো ফিল্ড ভেৰিফিকেশ্যন কৰি পেলাই তাতে ভৰ্তি কৰোঁ ক্ৰিয়া মানে মিচিং মেপ কাৰণে সেইটো প্ৰথমবাৰ আজি মানে আমি আৰম্ভ কৰিছোঁ সেইটো বহুত দিনৰ পৰা দীৰ্ঘদিনীয়া এটা সমস্যা আছিলে আৰু সেইটো আজি আমি মানে সেইটো পূৰণ কৰিবলৈ প্ৰথম পদক্ষেপ লৈছোঁ আনহাতে ড্ৰোন সেৱা উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহনে এই জৰীপৰ জৰিয়তে মাটিৰ প্ৰকৃত গৰাকীসকল উপকৃত হ'ব বুলি মত ব্যক্ত কৰে অসমত প্ৰথমবাৰৰ বাবে হোৱা এই ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰতকীয়া কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে মৰাণ চাৰ্কুলতে প্ৰায় 238খন এনেকুৱা মেপ ডেমেজ হৈ আছে সেইকাৰণে আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ যাতে এই 238খন মেপ আমি 10 মেৰ ভিতৰত আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিম আৰু তেতিয়া তেওঁলোকে মাটি যেতিয়া পজেশ্যন দিবলগীয়া হয় বা অন্যান্য কৰিবলৈ হ'লে বহুত অসুবিধা পায় চাৰ্কুল অফিচাৰসকলে য'ত মেপেই নাথাকে এইবিলাক আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ মিছন মুডত আমি কাম কৰিবলৈ গৈ আছোঁ আমি ইয়াৰ দ্বাৰা ৰাইজক আমি মাটি সংক্ৰান্তীয় সকলো সমস্যাৰ পৰা মুক্ত কৰিব লাগে সভাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈসহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ সাম্প্ৰদায়িক সময়ত তিল তিলকৈ মৃত্যু চিপাঝাৰ গৰুখুটি কৃষি প্ৰকল্পত হালধীয়া দলিচা হয় এই দৃশ্য চিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুটি কৃষি প্ৰকল্পৰ ঢলপুৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত বিধায়ক মৃণাল শইকীয়া স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশী সাংসদ দিলীপ শইকীয়াৰ তৎপৰতাত কৃষি বিভাগে বিভিন্ন খেতি কৰিছে ঢলপুৰত বিশেষকৈ সৰিয়হ খেতিয়ে মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে ঢলপুৰত প্ৰকল্পৰ অধীনত থকা 1 নং ঢলপুৰ 3 নং ঢলপুৰত প্ৰায় 3000 বিঘা ভূমিত কৰা সৰিয়হ খেতি লহপহকৈ বাঢ়িছে গৰুখুটি কৃষি প্ৰকল্পৰ উদ্দেশ্য ক্ৰমাৎ সফল হ'বলৈ আগবাঢ়িছে প্ৰকল্পত কৰা বিভিন্ন খেতি এতিয়া মঙলদৈৰ বজাৰে বজাৰে হালধীয়া দলিচাই প্ৰকল্পৰ ভূমি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে গৰুখুটিৰ মনোমোহা পৰিৱেশে এতিয়া হাত বাউল দি মাতিছে পৰ্যটকসকলকো প্ৰকল্পৰ যি উদ্দেশ্য খেতি কৰাৰ যি উদ্দেশ্য আমাৰ স্থানীয় কৃষকসকলক লৈ বৰ্তমান হেতু আমাৰ মানে বাস্তৱত পৰিণত হ'বলৈ গৈ আছে আৰু খুব সুন্দৰ পৰিৱেশ হৈছে ইয়াত বৰ্তমান আমাৰ ইয়াত প্ৰায় 3000 ওপৰ বিঘাত প্ৰথম সৰিয়হ খেতি কৰা হৈছে আৰু খুব সবফালে যেন এখন হালধীয়া এখন দলিচা পৰি আছে তেনেকুৱা লাগিছে আৰু মই বাৰু এটা ভাবোঁ যে ইয়াত মানে খুব ধুনীয়া এটা পৰ্যটনস্থলী হ'বলৈ গৈ আছে আমি আশা ৰাখিছোঁ আমাৰ ওচৰত যি ধৰক মহানগৰীৰ যিসকল ৰাইজ আছে তেওঁলোকে ইয়ালৈ আহিলে খুব ধুনীয়া পৰিৱেশ পাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুটি কৃষি প্ৰকল্পৰ খেতি এতিয়া লহপহকৈ বাঢ়িছে 27 নৱেম্বৰত গৰুখুটি প্ৰকল্পৰ বুজ ল'বলৈ আহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিনজোৰা কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী শৰ্মাই গৰুখুটি প্ৰকল্পৰ বিষয়ে বুজ ল'ব এয়া আমি য'ত গৰুখুটি কৃষি প্ৰকল্পত আছোঁ ইয়াতে আমি এটা পৰিকল্পনা কৰি লৈছোঁ যে ৰবি শস্যৰ বতৰত কি কৰিম নতুবা আমি পোষ্ট ৰবি যিটো প্ৰি খাৰিফ কি কৰিম এতিয়া আমাৰ ইয়াতে তিলৰ খেতি হৈ গ'ল 200 বিঘাত তাৰপিছত 600 বিঘা মাটিত আমাৰ মাটিমাহৰ খেতি হ'ল আৰু এতিয়া প্ৰায় 3000 বিঘা মাটিত আমাৰ সৰিয়হ খেতি হ'ল আৰু এই সৰিয়হৰ যিবিলাক আমি জাত কৰিছোঁ উন্নত জাতবিলাক কৰিছোঁ যে এই ভেৰাইটিটো আমি আনিছোঁ নতুন ভেৰাইটি RH0204
এইটো আমি ডাইৰেক্টৰেট অফ ৰেপিড এণ্ড মাষ্টাৰ্ডৰ পৰা কৰা হৈছে। যিটো সময়ত মানুহে সৰিয়হ সিঁচিব আৰম্ভ কৰিছে সেই সময়ত আপোনালোকে দেখিছে এটা হালধীয়া সাগৰৰ নিচিনা এটা পৰিৱেশ আহিছে। আটাইতকৈ ভাল লগা কথা আমি ইয়াতে কোনো ধৰণৰ কেমিকেল ইউজ কৰা নাই। এইটো অৰ্গেনিক জৈৱিক প্ৰকল্প আৰু জৈৱিক প্ৰকল্পত কোনো ৰাসায়নিক কীটনাশক নতুবা ৰাসায়নিক সাৰ নোহোৱাকৈ আমি এইটো কৰিছোঁ। আৰু আমি ভাবিছোঁ যে ইয়াৰ পৰা আমাৰ ইনকামেই নহয়, ইয়াৰ পৰা আমাৰ যিটো এগ্ৰ' টুৰিজিম ইক' টুৰিজিমৰ কনচেপ্টটো আমি ইয়াত ইমপ্লিমেণ্ট কৰিব চাইছোঁ। চিপাঝাৰৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ দীপ্তেশ্বৰী ৰাস মহোৎসৱত এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। দীপ্তেশ্বৰী ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আদৰ্শ গাঁৱৰ আৰ্হি। গাঁৱৰ চহা জীৱনৰ চানিকি দাঙি ধৰা হৈছে এই আদৰ্শ গাঁৱৰ আৰ্হিৰ জৰিয়তে। কাৰিকৰী কৌশলেৰে ককা আৰু আইতাক এক জীৱন্ত ৰূপ দিয়াৰো প্ৰয়াস কৰা হৈছে। ককাই নাঙল সাজি থকা আৰু আইতাই তামোল খুন্দি থকা দৃশ্যই সকলোকে আকৰ্ষণ কৰিছে। ৰাস মহোৎসৱস্থলীত এই আদৰ্শ গাঁৱৰ আৰ্হি চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাৱেশ ঘটিছে। ইয়াৰ উপৰিও বিশেষ কাৰিকৰী কৌশলেৰে নিৰ্মাণ কৰা ডাইনছৰ, হাতী, ঘৰিয়াল আদিৰ প্ৰত্যক্ষ কৰিবলৈ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে। 46 সংখ্যক দীপ্তেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ তৰফৰ পৰা এইবুলি আমি দীপ্তেশ্বৰী ৰাস মহোৎসৱত আমাৰ দীপ্তেশ্বৰী অঞ্চলৰ যুৱ সমাজৰ জৰিয়তে ৰাস মহোৎসৱত আদৰ্শ গাঁৱৰ এটি ভেটি স্থাপন কৰিছোঁ। এই আদৰ্শ গাঁৱত আমি এই গ্ৰাম্য অঞ্চলত চহা জীৱনৰ যি ভেটি, এই ভেটিটো সুদৃঢ় কৰাৰ বাবে ইয়াৰ গ্ৰাম্য অঞ্চলত যিখিনি লাগতিয়াল বস্তু তাক প্ৰতিফলিত কৰা হৈছে। আমি কৰ্মীসকলে এনেকৈ আনন্দিত হৈছোঁ যে আমি নাচিমে নে গানে গাম ঠিক ভাবিব পৰা নাই। এপাকি গাই দিছোঁ, সাত গোপিনী সঙ্গে যমুনা কগে লহরি হাইরে জলতনা মিয়া কানাই লেলা যমুনা তীরে বাংশিয়া বজায় ধীরে ধীরে যমুনা তীরে বাংশিয়া বজায় ধীরে ধীরে। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাস্ক ব্যৱহাৰ কৰক, চেনিটাইজ কৰক, সকলোৱে হাত ধোৱক। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চল জাগুন 5 মাইলত লাচিত দিৱসৰ লগত সংগতি ৰাখি বৃহৎ ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। ৰক্তদান মহান দান, সেই উদ্দেশ্য আগত ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ ৰক্ত ভঁৰালৰ সহযোগত তথা ৰামপুৰ আৰু ৰামপুৰ 5 মাইল অৰুণজ্যোতি যুৱ সংঘৰ যৌথ উদ্যোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে অনুষ্ঠিত কৰা হয় এই বিশাল ৰক্তদান শিবিৰ। ৰক্তদান মহান দান, সেইটো আপোনালোকে জানে, সকলোৱে জানে। আমি এটাই কথা, আমাৰ উদ্দেশ্য, অভাৱী লোক আছে অসমত, বহুতো দুখীয়া লোক আছে যিসকলে ৰক্ত নাপায়, ব্লাড নাপায়, তেওঁলোকে মুমূৰ্ষু অৱস্থাত পৰি যায়, কেতিয়াবা মৃত্যু মুখত পৰিবলগীয়া হয়। যাতে সেইটো পৰিস্থিতি নাহে, আমি কিঞ্চিত হ'লেও আমি ব্লাড দিব পাৰিম আৰু আমাৰ এই সঁহাৰিয়ে অসমৰ ৰাইজে সকাহ এটা পায় আৰু জীৱন দান পায়। আমাৰ মূল লক্ষ্য সেইটো। যিসকল যোগ্য ব্যক্তি আছে, যিসকলৰ সময় আছে আৰু যিসকলৰ বয়স আছে, তেওঁলোকে ৰক্তদান দিব লাগে, নতুন ব্লাড আকৌ প্ৰডাকশ্যন কৰিব লাগে। 2011 চনতেই 4জন ব্যক্তিয়ে ৰক্তদান আৰম্ভ কৰি 2014 চনত অৰুণজ্যোতি যুৱ সংঘই এটা ৰক্তদান কোষ নামেৰে সংঘ আৰম্ভ কৰি ডিব্ৰুগড় মেডিকেল, তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ লগতে জিলাৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়, নাৰ্ছিং হোমসমূহত 1000 ৰক্তদান কৰি অসমৰ ভিতৰত দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে। আমাৰ এটা উদ্দেশ্য আছে, উদ্দেশ্যটো এনেকুৱা যাতে মানুহখিনি সজাগ হওক, ৰাইজ সজাগ হওক যে ব্লাড দিলে কোনো অপকাৰ নহয় শৰীৰৰ, বৰঞ্চ উপকাৰ হয়। আৰু
যিবিলাক মুমূৰ্ষ অৱস্থাত থাকে মানুহবিলাকক সেই মানুহবিলাকক জীৱনদান দিব পাৰি সেই গোটেই বস্তুবিলাক যাতে ৰাইজৰ মাজত আমি লৈ যাব পাৰোঁ ৰাইজে সজাগ হয় তাৰ কাৰণে আমি এই আয়োজনটো কৰিছোঁ আৰু বৃহৎ সঁহাৰি দিছে পবিত্ৰ লাচিত দিৱসৰ দিনটোত অৰুণজ্যোতি সংঘই এনেদৰে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰিলে ৰীনা কাকতি গগৈৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগাঁৱৰ পূব হাতীচং ফুলনিআটিত শ্ৰীকৃষ্ণৰ ৰাস উৎসৱ উদযাপন শৰতৰ সন্ধিয়া চন্দ্ৰাৱলীৰ ৰাতি সমগ্ৰ অসমৰ লগতে নগাঁৱৰ ফুলনিআটিত এখনি ব্যতিক্ৰমী ৰাস উৎসৱ কোভিড প্ৰটকল ৰক্ষা কৰি উদযাপন কৰা হয় নগাঁৱৰ পূব হাতীচুং সন্মিলিত কেন্দ্ৰীয় ৰাস উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অঞ্চলৰ যুৱ চামৰ ঐকান্তিক প্ৰচেষ্টাত নগাঁও জিলাৰ ব্ৰাহ্মণগাঁও চাৰিআলিৰ সমীপৰ হাতীচুং শংকৰদেৱ বিদ্যা নিকেতনৰ কাষত শ্ৰীকৃষ্ণৰ ৰাসলীলা উদযাপন কৰা হয় ৰাস উৎসৱস্থলীত জিলাখনৰ লগতে অসমৰ বিভিন্ন স্থানৰ যুৱক যুৱতী আৰু অঞ্চলৰ শিশুসকলৰ অনবদ্য অভিনয়ে মোহাচ্ছন্ন কৰি তোলে উপস্থিত দৰ্শকক উল্লেখযোগ্য যে ৰাস উৎসৱৰ কেলিগোপাল নাটৰ আধাৰত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসলীলাত যুৱকসকলে আৰু শ্ৰীকৃষ্ণৰ শিশুলীলাত যুৱতী শিশুসকলে মাৰ্জিত সাজ পোছাক পৰিধানেৰে গুৰুজনাৰ চিন্তা চৰ্চাক আগুৱাই নিয়াত এক সময় উপযোগী পদক্ষেপ গ্ৰহণ কৰা বুলি অঞ্চলবাসীয়ে দাবী কৰে সফলভাৱে ৰাস উদযাপিত হোৱাৰ পাছতে সমিতিৰ সমূহ বিষয়ববীয়াই শিল্পীসকলৰ লগতে অঞ্চলবাসীৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে আমাৰ উদীয়মান যুৱকসকলৰ প্ৰচেষ্টাত এই প্ৰথম পদক্ষেপ ৰূপে এইবাৰ সন্মিলিতভাৱে ৰাসৰ আয়োজন কৰিলে সেইবাবে আমাৰ অঞ্চলবাসী ৰাইজক আমি সেৱা ধৰিছোঁ সঁচাকৈ মোৰ খুব ভাল লাগিছে ইয়াত কাছ মাৰি বামুণগাঁৱত কাহিনী কৰিবলৈ খুব ভাল লাগিছে এনেকুৱা এখন হাতীচুঙৰ ৰাস আছে খুব বেছি ভাল লাগিছে বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া নিউজ 18 অসম নৰ্থ ইষ্ট মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম মোৰ যিখিনি ইয়াত কামিলা মানুহ আছে তেওঁলোকৰ লগত সম্পূৰ্ণভাৱে মই কামত নিয়োজিত নিজেও কাম কৰোঁ লগতে তেওঁলোকৰ লগত লাগি পুখুৰীটো সুন্দৰভাৱে এতিয়ালৈকে মই চলাই আছোঁ গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এগৰাকী শিশুৰ বিশেষ প্ৰতিভাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে হয় শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ নিকটৱৰ্তী মিঠাম অঞ্চলৰ এটি শিশুৰ কাৰুকাৰ্যই মুগ্ধ কৰিছে বহুতকে উল্লেখযোগ্য যে অষ্টম শ্ৰেণীত অধ্যয়ন কৰা ঢেকিয়াজুলিৰ মিঠামৰ দেৱাশিষ বৰদলৈ নামৰ এগৰাকী শিশুৱে পেলনীয়া ডাঠ কাগজৰে পুতলা গাড়ী আদিকে ধৰি বিভিন্ন পুতলা সামগ্ৰী তৈয়াৰ কৰি দৃষ্টি আকৰ্ষণ কৰিছে বিভিন্নজনৰ শিশুটিয়ে বিগত কেইবাবছৰ ধৰি পেলনীয়া ডাঠ কাগজ পেলাই দিয়াৰ বিপৰীতে সেইবোৰ সংগ্ৰহ কৰি দৃষ্টিনন্দন পুতলা গাড়ী আদি তৈয়াৰ কৰে বিশেষকৈ বিগত লকডাউনৰ সময়ত শিশুটিয়ে বিদ্যালয় বন্ধ থকাৰ সময়ত ঘৰতে থাকি নানা ধৰণৰ আকৰ্ষণীয় পুতলা গাড়ী আদি তৈয়াৰ কৰে
স্কুলৰ পৰা আহি আজৰি সময়তে বাচিছে এইবোৰ তৈয়াৰ কৰে। সীমিত সা সুবিধাৰ মাজতে স্কুলীয়া শিক্ষাৰ সমান্তৰালকৈ এনে শিল্পকৰ্মৰ জৰিয়তে নিজৰ প্ৰতিভাৰ উমান দিয়া ছাত্ৰগৰাকীৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ আদি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অঞ্চলটোৰ সচেতন মহলে ইতিমধ্যে মত ব্যক্ত কৰিছে। মই ক্লাছ এতিয়া 8ত পঢ়োঁ। মই এতিয়া গাড়ী বনাইছোঁ, বিভিন্ন ধৰণৰ মডেল। মই এইবিলাক ডাঠ কাগজেৰে বনাইছোঁ, পেলনীয়া ডাঠ কাগজেৰে। মই যেনেকৈ মাহিন্দ্ৰা থাৰ, মাৰ্চিডিজ বেঞ্চ এছ ক্লাছ, মেকলাৰেন F1, মাৰুতি চুজুকি অমনি আৰু বহুত বেলেগ ধৰণৰ বনাইছোঁ। মই এইবিলাক ইউটিউবৰ পৰা চাই শিকিছোঁ। মই ভৱিষ্যতে মেনুফেকচাৰিং ইঞ্জিনিয়াৰ হ'বলৈ কামনা কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ অনুপম সৃষ্টি অংকীয়া নাটকৰ অধিক প্ৰসাৰ প্ৰচাৰ আৰু প্ৰাণৱন্ত ৰূপত বৰ্তাই ৰখাৰ উদ্দেশ্যৰে সোণাৰীৰ সাৰ্বজনীন বৰনামঘৰত মহিলা ভাওনাৰ আয়োজন কৰা হৈছে। সোণাৰী সাৰ্বজনীন নামঘৰৰ মহিলা সমাজৰ উদ্যোগত নামঘৰ পৰিচালনা সমিতি আৰু সোণাৰীবাসীৰ ৰাইজৰ সহযোগত 24 নৱেম্বৰত সোণাৰী সাৰ্বজনীন বৰনামঘৰৰ প্ৰাংগণত মঞ্চস্থ কৰা হ'ব ভাওনাখন। মুঠ 22 গৰাকী মহিলাই অংশগ্ৰহণ কৰিব এই ভাওনাত। ইতিমধ্যে বৰনামঘৰৰ প্ৰাংগণত ভাওনাৰ বৰ আখৰা সম্পন্ন কৰিছে মহিলা ভাৱৰীয়াসকলে। কাইলৈ অৰ্থাৎ 24 নৱেম্বৰৰ দিনা ভাওনাৰ উদ্বোধনী অনুষ্ঠানত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰো উপস্থিত থাকিব। আমি সোণাৰী সাৰ্বজনীন নামঘৰ আইসকলে কিছুদিনৰ আগতে আমি ভাওনাখন কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু এইটো বাছিও লৈছিলোঁ আমি কুৰু সন্ধ্যা নাটখন। কিন্তু দেশৰ অৱস্থা কৰোণাৰ কাৰণে আৱিৰ্ভাৱৰ কাৰণে আমি এই ভাওনাখন পাতিব নোৱাৰি এইবাৰ 21 চনৰ ছেপ্টেম্বৰ মাহত আমি এইটো পাতিম বুলি থিৰাং কৰিলোঁ আৰু সেয়েহে তেতিয়াৰ পৰা আয়োজন কৰি আমি আজি ভৰ আখৰা হৈছে আমাৰ। আমি সকলোৱে আজি ভৰ আখৰাৰ আয়োজন কৰি পেলাই ৰাইজে কৰি আছোঁ ভৰ আখৰা। ইমান এটা বয়সতো তেওঁলোকে প্ৰৱেশ প্ৰস্থানবিলাক মানে খোলৰ লগত মিলাই কৰিবলৈ আহিছে। আমি তেওঁলোকৰ পৰা সকলোখিনি আমি আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম আৰু মানে তেওঁলোকেও যে আমাৰ লগত কৰিছে, মানে আমাৰ লগত মিলাইছে, আমি মানে খুব সুখী হৈছোঁ, খুব ভাল লাগিছে আমাৰ। সোণাৰীৰ পৰা কেমেৰা পাৰ্চন আব্দুলৰ সহযোগত হানসিং কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।